ফেচবুকত একদিন চলি থকা ট্ৰেণ্ডিং টপিকটো হৈছে শাহু কেতিয়াও মা নহয়। চাবলৈ গ'লে মা বুলি আমি বোৱাৰীবোৰে মাতোঁ, শাহুজনী। আমিয়ে শাহুক মা হ'বলৈ নিদিওঁ। ইয়াৰ এটা এক্সাম্পল দিওঁ। যেতিয়া আপুনি ছোৱালী হৈ থাকে ঘৰত, তেতিয়া মাৰ লগত প্ৰত্যেক দিনাই কাজিয়া এখন হ'লেও কাজিয়া হয়েই। কাম কৰাৰ লগত মায়ে ক'ব যে ঘৰটো জাৰু দিলি, এডোখৰত থাকি গ'ল, ভালকৈ জাৰু নিদিলি, বিচনাখন পাৰিলি, সুতু মুচু হৈ আছে, ঘৰৰ ওপৰটো জাৰু দিলি কিন্তু মকৰা জাল আছেই। তেতিয়া মাক আমি ওলোটাই একো কথা নকওঁ। অকণমান মনটো বেয়া লাগে, অকণমান খঙো উঠে, কিন্তু ওলোটাই আমি একো নকওঁ। সেই একেজনী ছোৱালী যেতিয়া বোৱাৰী হৈ এখন ঘৰলৈ আহে, সেই একেকেইটা কথাই যদি শাহুমাই কয়, তেতিয়া আমি আমাৰ মনত ভাবি লওঁ মোৰ নিজৰ মা নহয় যে, সেইকাৰণে মোক প্ৰত্যেকটো কথাতে অবজেকশ্যন ধৰে। আমাৰ মনত এটা ধাৰণা হৈ যায় যে শাহু বেয়া, কিন্তু আমি এইটো কাম নকৰোঁ যে মই ঘৰততো মায়ে এইখিনি কথা কওঁতে মই মাকটো একো কোৱা নাছিলোঁ, ইয়াতো নকওঁ। সেই ধাৰণাটো আমাৰ মনলৈ নাহে আৰু আমি বকি দিওঁ যিটি। আমিয়ে শাহুক মা হ'বলৈ নিদিওঁ। 2 নম্বৰ কথাটো হৈছে, যেতিয়া আমি ছোৱালী হৈ থাকোঁ তেতিয়া ঘৰত 8টা বজালৈকে শুই থাকোঁ। 99% ছোৱালীয়ে ঘৰত 8টা বজালৈকে শুই থাকে যদি কাম নাথাকে। তেতিয়া মায়ে আমাক ঘৰ জাৰু দিওঁতে জাৰুৱেও কোবায়, ঢকা মাৰে, চৰিয়ায়। আমিতো মাক কোনোদিনা বৃদ্ধাশ্ৰমত থৈ নাহোঁ বা আমি ঘৰৰ পৰাতো ওলাই অহা নাছিলোঁ। সেই একেজনী ছোৱালী যেতিয়া বোৱাৰী হৈ এখন ঘৰলৈ আহে, 8টা বজালৈকে শুই থাকিলে শাহুজনীয়ে যেতিয়া কিবা এটা 2 এষাৰ কথা শুনায়, তেতিয়া আমি ভাবি লওঁ এজনী মোৰ নিজৰ মা নহয়, সেইকাৰণে বকিছে 8টা বজালৈকে শুই থকাৰ কাৰণে। মুখে মুখে কথা ক'বলৈ আৰম্ভ কৰি দিওঁ আৰু মানুহজনক লগাই বৃদ্ধাশ্ৰমত থোৱাৰ ব্যৱস্থা কৰোঁ। কাৰণ আমিয়ে শাহুক মা হ'বলৈ নিদিওঁ। আমি এৰা ধৰা মজা নচলোঁ। আমি এইটো মনত নেপেলাওঁ যে মোকতো ঘৰত মায়ে বকিছিলে, তেতিয়াতো মাক মই বৃদ্ধাশ্ৰমত থোৱা নাছিলোঁ, মোকতো মাৰিছিলেও তেতিয়া, মইতো মাক তেতিয়া মই ঘৰ এৰি গুচি অহা নাছিলোঁ। কিন্তু বিয়া হোৱাৰ পিছত সম্পূৰ্ণ ওলোটা হৈ যায়, কাৰণ আমি শাহুক মা বুলি নাভাবোৱেই। এজনী ছোৱালী যেতিয়া ঘৰত থাকে, মাকে প্ৰত্যেকটো কামৰে আঙুঠা ধৰে, আৰু ভালকৈ কৰিলেও আঙুঠা ধৰে। কাৰণ এইকাৰণে ছোৱালীজনীয়ে ইয়াতকৈ ভালকৈ কৰক, যাতে তাইৰ ভৱিষ্যতে প্ৰব্লেম নহয় একো। মায়ে প্ৰত্যেকটো কামতে আঙুঠা ধৰে। আমাৰ মনত কেতিয়াবা এনেকুৱা হয় যে মই মা ছোৱালী নহয় নিব, প্ৰত্যেকটো কামতে আঙুঠা ধৰে। কিন্তু মায়ে তেতিয়া আকৌ আমাক শিকিবৰ কাৰণেহে সেইটো আঙুঠা ধৰে। সেই একেজনী ছোৱালী যেতিয়া বোৱাৰী হৈ আহে, বোৱাৰী হৈ এখন ঘৰলৈ যেতিয়া আহে, কিবা এটা ভুল দেখি যেতিয়া শাহুৱে কয় যে আমুকটো ভুল হ'ল, তেতিয়া আমি শাহু মুখে মুখে লাগোঁ, আপুনি কৰক এইটো কাম, যদি মোৰ ভুলেই হৈছিলে আপুনি জনাজনি নকৰে কেলৈ, কাজিয়া কৰিবলৈ আৰম্ভ কৰি দিওঁ। কাৰণ আমিয়ে শাহুক মা হ'বলৈ নিদিওঁ, মা বুলি নাভাবোৱেই। সেইকাৰণে শাহু কেতিয়াও মা হ'ব নোৱাৰে। যেতিয়া আমি ঘৰত কাম নকৰোঁ, কিবা এটা বস্তু পৰি থকা দেখিও আমি তোলাই নথওঁ, এলেহুৱা এটা লাইফ কটাওঁ, তেতিয়া মায়েতো এনি টাইম খেচখেচাই থাকে। তেতিয়া আমি সেইবোৰ ধৰি নাথাকোঁ, এৰি দিওঁ। 5 মুহূৰ্তত গৈ মা পকাই পকাই ঘূৰি ফুৰোঁ, মা চিঞৰি থাকোঁ। কিন্তু একেটো কাম যেতিয়া বোৱাৰী হোৱাৰ পিছত শাহুৱে কৰে, কিবা এটা বেয়া দেখিলে খেচখেচাই থাকে, তেতিয়া আমি মুখে মুখে উত্তৰ দিওঁ, ঘৰ এৰি যাবলৈ বাধ্য হৈ যাওঁ, নাথাকোঁ এজনী মানুহৰ লগত। কাৰণ আমিয়ে নিদিওঁ শাহুক মা হ'বলৈ। এনেকুৱা নহয় যে শাহু বেয়া নহয়, শাহুও বেয়া হয়,
এইকাৰণে শাহু বেয়া হয়, যেতিয়া নিজৰ পুতেকে এজনী ছোৱালীক বিয়া পাতি আনে, পুতেকৰ মাকৰ প্ৰতি থকা মৰমটো তেতিয়া দেখাব নোৱাৰে। বিয়া আগত যেনেকৈ ল'ৰাটোৱে মাকৰ প্ৰতি থকা মৰমটো দেখায়, বিয়া পাছত সেই মৰমটো দেখাব নোৱাৰে। আৰু কিছু কিছু ক্ষেত্ৰত আৰ্থিক কাৰণত সেই মৰমটো আৰু দেখাব নোৱাৰা হৈ যায়। তেতিয়া মাকে ভাবে যে ছোৱালীজনী মানে ল'ৰাটোৱে বিয়া পতাৰ পাছত মোক ভাল নোপোৱা হৈ থাকিলে, অকল ঘৈণীয়েককে ভাল পায়। মাকৰ মনত এটা জেদ লাগে, আপোনাৰ নালাগে মোৰো হ'ব, ময়ো যদি মাতৃ হওঁ তেতিয়া মোৰ সন্তানে যদি বেলেগক মোতকৈ বেছি ভাল পায় তেতিয়া আপোনাৰো জ্বলন হ'ব আৰু শাহুও জ্বলন হয়। সেইকাৰণে কিছুমান দুই এটা কথা মনত দুখ লাগি মানে আংশা ধৰে। আমি সেই কথাটো বুজি পোৱা উচিত, কাৰণ এটা ল'ৰাই নিজৰ মাকক আগৰ নিচিনা মৰম নকৰা হ'ল, আগৰ নিচিনাকৈ বস্তু আনি দিব নোৱাৰা হ'ল, অকল ঘৈণীয়েকক দিয়ে। কাৰণ দিবই লাগিব ঘৈণীয়েকজনীক, প্ৰত্যেকটো বস্তুৰ অভাৱটো পূৰণ কৰিবই লাগিব। সেই ঘৈণীয়েকৰ অভাৱ পূৰণ কৰি থাকোঁতে কেতিয়াবা মাকলৈ কিবা এটা বস্তু কম পৰি যায়, তেতিয়া মাকৰ মনত ভাৱ এটা হয় যে ঘৈণীয়েকক দিলে কিন্তু মোক নিদিলে। সেইটো এটা জ্বলন হয়, কাৰণ হ'বই। আপুনি মা হ'লে বা ময়ো যদি কাইলৈ মা হওঁ, মোৰ যদি সন্তানে কাৰোবাক মোতকৈ অকণমান বেছি ভাল পায় তেতিয়া মোৰো জ্বলন হ'ব। কিন্তু আমি কেতিয়াও সেইবোৰ বুজি নাচাওঁ, কাৰণ শাহু বেয়া। যদি সেই কথাটোত যদি শাহুজনীয়ে যদি মুখখন উফুন্দাই থাকে, আমি ধৰি লওঁ যে শাহু বেয়া আৰু বৃদ্ধাশ্ৰমত থোৱাৰ ব্যৱস্থা কৰোঁ, মুখে মুখে কাজিয়া কৰাৰ ব্যৱস্থা কৰোঁ। কাৰণ আমিয়ে হ'বলৈ নিদিওঁ মা বুলি আমিয়ে নাভাবোঁ। কথাখিনি হয় নহয় বাৰু? এবাৰ ভাবি চাবচোন। আমাক যেতিয়া মায়ে আগতে কিবা এটা কয়, এখন কাণেদি ভৰাই এখন কাণে উলিয়াই দিওঁ। কিন্তু যেতিয়া আমি বোৱাৰী হৈ আহোঁ, যেতিয়া শাহুৱে কিবা এটা কয়, দুইখন কাণে সুমুৱাই আমি মুখেৰে উলিয়াই দিওঁ। আমি কেতিয়াও নাভাবোঁৱেই যে এগৰাকী মা। এইকাৰণে শাহু কেতিয়াও মা হ'ব নোৱাৰে, কাৰণ আমাৰ মনত শাহু কনচেপ্টটো এটা সম্পূৰ্ণ বেলেগ। কাৰণ আমি ডিভাইড কৰি পেলাওঁ, সেইজনী মোৰ মা আৰু এইজনী শাহু। সেই তেতিয়া আমি মাক লগত এৰা ধৰা মাজেৰে চলিব পাৰোঁ, কিন্তু শাহুৰ লগত নোৱাৰোঁ। কাৰণ আমিয়ে ডিচাইড কৰোঁ যে শাহু কেতিয়াও মা হ'ব নোৱাৰে। শাসন তেতিয়াও কৰিছিলে মায়ে আৰু এতিয়াও কৰে। তেতিয়া শাসনটো আমাৰ মৰমৰ শাসন আছিলে আৰু এতিয়া শাসনটো আমাৰ খঙৰ শাসন বুলি আমি ধৰিলোঁ। এইকাৰণে শাহুক আমি মা বুলি ভাবিব নোৱাৰোঁ।